নদী পাৰ হয় হুঁচৰিবিলাক তেনেকুৱা বুজিছা নাই এতিয়া হুঁচৰিবিলাকত আমাৰ গোবিন্দ দাইৰাম নাছিলে আমাৰ ৰজাই বিহুটো যেতিয়া স্বীকৃতি দিছিলে জাতীয় উৎসৱ বুলি এইকাৰণে দিছিলে বিহু নচা নাচনীজনী বিহু নাচনী আৰু বিহুৰ মহা লগাটো বিহুৱা সেই হিন্দু নে খ্ৰীষ্টিয়ান নে সেইটো নাছিলে ধৰ্মীয় সেইটো নাছিলে সেইকাৰণে বিহুটো জাতীয় উৎসৱ পাতিছিল কিন্তু সেইকাৰণে আগতে নাছিলে আমাৰ সৰুতা চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওলৈ লগৰীয়া আছিলে গাঁৱলৈ লগৰীয়াত কি কৰিলে যাও গোবিন্দাই ৰাম মই গোটেই কথাটো শুনিছো আগতে গোবিন্দাই ৰাম নাছিলে সৰু গোটা চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ লৈ লগৰীয়া মানে লগৰীয়া লগত বিহু গাব যাওঁ কিন্তু যেতিয়া এই বিহু বিলাক গৈ সত্ৰ পালেগে সত্ৰ পোৱাৰ লগে লগে গোবিন্দাই ৰামটো আহি গল গোবিন্দাই ৰাম অহাৰ লগে লগে বিহুটোত সাম্প্ৰদায়িক বস্তু এটা সোমালে যিটো আহোম ৰজাই বিচৰা নাছিল গতিকে এইবিলাক আমাৰ বিহুৰ লগত এইবিলাক নাছিলে জাত ধৰ্ম বিহুটো তেনেকুৱাই যে ন সেইকাৰণে কৈছো আগতে আমাৰ হুঁচৰি যে কৈছো তই হুঁচৰি বিলাকত আমাৰ কোনো গোবিন্দাই ৰাম চবিৰাম নাছিলে জাত পাতৰ ঊৰ্ধত নাই একদম ওপৰত নাছিলে এইবিলাক সেইকাৰণে কৈছো বিহুটোত গোবিন্দাই ৰাম সোমোৱাৰ পৰা খেলি মেলি আহিলে